নমস্কাৰ আজি 23 নৱেম্বৰ 2025 সানডে মই আজিৰ পৰা সম্পূৰ্ণ এটি সপ্তাহৰ বাবে সকলো ৰাশিফল কম লগতে দুই এটা পত্ৰ থাকিব যিসকলে নিজৰ ডেট অফ বাৰ্থৰ সৈতে নিজৰ কুৱেশ্যনটো জানিব খুজিছে তেখেতসকলে মোলৈ পত্ৰ প্ৰেৰণ কৰিব পাৰে নিশ্চয় প্ৰতি সপ্তাহৰ সানডেৰ দিনা আপুনি আনসাৰ পাব আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো ইয়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি পল্টন বজাৰ গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 ধন্যবাদ এতিয়া মই প্ৰথমতে মেঘ ৰাশিৰ ফলাফল কম এৰিছ পেজ অফ ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আপোনাৰ এই সপ্তাহটোত বিভিন্ন ধৰণৰ প্লেন প্ৰগ্ৰাম থাকিলেও হৈ নুঠিব আল্টিমেটলি বাধাই হৈ থাকিব অৱশ্যে বিদ্যাৰ্থীসকলে শুভ ফল পাব বিদ্যালয়ত তেনে বাধা নাই বিশেষকৈ আপুনি যদি বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰী সায়েন্সৰ ষ্টুডেণ্ট তেতিয়া কিন্তু অতি সোনকালে আপুনি আগবাঢ়িব পাৰিব আৰু ভাল ফল আশা কৰিব পাৰে যদি এক্সাম আদি আছে তেতিয়াও আপুনি ভাল ফল পাব যিসকলে ইণ্টাৰভিউ আদি দি আছে যিসকলে নিবনুৱা তেখেতসকলৰ বাবে সপ্তাহটো ভাল এই সপ্তাহটোত টকা পইচা হাতলৈ আহিলেও ব্যৱসায় বাণিজ্যত কিছু অশুভ ফল খৰচা পাতি বেছি হ'ব পাৰে সপ্তাহটোত লক্ষ্মী নাৰায়ণৰ পূজা পাতল কৰক নিশ্চয় ফল পাব আৰু বৃহস্পতিবাৰ দিনটো পালন কৰক বৃহস্পতিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক পুৱা ভাগত দিন দুখীয়াক দান ধ্যান কৰক এই সপ্তাহটোৰ লাকি কালাৰ ৰেড এণ্ড য়েলো লাকি নাম্বাৰ 4 বৃষ ৰাশি টৰাছ নাইট অফ ওৱান্স এণ্ড দ্য চেৰিয়ট এই দুখন কাৰ্ড মতে বিভিন্ন ধৰণৰ বাধা বিঘিনি আছে টকা পইচা ধন হানি আদি প্ৰবঞ্চকৰ দ্বাৰা ক্ষয়ক্ষতি হ'ব পাৰে শাৰীৰিক সমস্যা ভোগ কৰিব লাগিব এই সপ্তাহটোৰ শুক্ৰবাৰ দিনা পেটৰ বেমাৰত ভুগিব পাৰে শনিবাৰ দিনাটো কিছু অশুভ গতিকে সাৱধান হওক শনি মন্দিৰ দৰ্শন কৰক বিদ্যাৰ্থীসকলে ভাল সুযোগ পাব সকলো ফালেদি আপুনি লাহে লাহে আগবাঢ়িব পাৰিব কৰ্মপ্ৰাপ্তিৰ আশা আছে নিবনুৱাসকলৰ ভাল অবিবাহিতসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত কিছু বাধা আছে প্ৰেম প্ৰীতিত বাধা আছে সপ্তাহটোৰ লাকি কালাৰ হ'ব হোৱাইট অফ হোৱাইট আদি লাকি নাম্বাৰ হ'ব 6 মিথুন ৰাশি জেমিনি ওৱান্স এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে নিজৰ ব্যৱসায় বাণিজ্যত কিছু অশুভ কষ্ট কৰিব লগা হ'ব পাৰে বাধা কিছু আহিব যদিও সমাধানো পাব ব্যৱসায় বাণিজ্যত আপুনি লাহে লাহে আগবাঢ়িব পাৰিব এই সপ্তাহটোত নতুন কিবা এটা কৰিম বুলি যদি ভাবিছে নিশ্চয় আগবাঢ়িব পাৰিব ফল পাব সপ্তাহটোত পৰিৱেশ মধ্যমীয়া হ'ব এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত অতি শুভকাৰক বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে পাৰিলে তামৰ আঙুঠি পিন্ধক নতুবা ৰেড কৰেল পিন্ধক পোৱালমণি পিন্ধক ভাল ফল পাব লাকি কালাৰ ৰেড লাকি নাম্বাৰ 1 এতিয়া হওক কৰ্কট ৰাশিলৈ কেঞ্চাৰ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে মূল্যৱান সা সম্পদ আপোনাৰ হাতলৈ আহিব পাৰে নিজৰ চিন্তাধাৰা উন্নত হ'ব কৰ্মত ভাল ফল নতুন কোনো কামত হাত দিলে আপুনি সফলতা লাভ কৰিব পাৰিব বিদ্যাস্থানত শুভ ফল পাব এই সপ্তাহটোত দূৰ ভ্ৰমণৰ সুযোগ পাব তাৰমানে ভ্ৰমণ আদিৰ ক্ষেত্ৰত বিশেষ ভাল ফল দেখুৱাই আছে প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ যোগ সোণালী বৰণটো শুভ গোল্ডেন কালাৰ লাকি ৰেড কালাৰ আনলাকি ধন্যবাদ ইতিমধ্যে আমাৰ হাতত কেইবাখন চিঠি আহিছে মই এখন চিঠি লৈছোঁ এইখন চিঠি লিখিছে শিবু আচাৰ্যী এখেতে জানিব খুজিছে এখেতে গুৰু দীক্ষা ল'ব গতিকে দীক্ষা লোৱাৰ তিথি মাহ আদি কেনেকুৱা হ'ব হয় আপুনি ভালে কথা সুধিছে কাৰণ দীক্ষা লোৱাৰ কিছুমান ভাল দিন মাহ আদি চাই ল'ব লাগে বহাগ মাহত যদি আপুনি দীক্ষা লয় তেতিয়া ধন লাভ হয় যদি আপুনি জেঠ মাহত দীক্ষা লয় তেতিয়া মৃত্যুৰ কাৰকলৈকে হ'ব পাৰে গতিকে জেঠ মাহত দীক্ষা নল'ব আষাৰ মাহত ল'লে আত্মীয় নাশ যদি আপুনি শাওণ মাহত লয় তেতিয়া দীৰ্ঘায়ু লাভ হ'ব যদি আহিন মাহত লয় ৰত্ন লাভ হ'ব কাতি মাহত ল'লে মন্ত্ৰসিদ্ধি আঘোণ মাহত ল'লে আপোনাৰ সিদ্ধি যোগ যদি আপুনি পুহ মাহত লয় শত্ৰু বৃদ্ধি হ'ব মাঘ মাহত ল'লে মেধা বৃদ্ধি ফাগুন মাহত ল'লে মনোবাঞ্ছা পূৰ্ণ হয় আৰু চৈত মাহত ল'লে ইচ্ছা পূৰণ হয় ঠিক তেনেকুৱা আপুনি যদি প্ৰতিপদত দীক্ষা লয় তিথি তেতিয়া জ্ঞান নাশ দ্বিতীয়াত ল'লে জ্ঞান লাভ তৃতীয়াত আপুনি ল'ব পাৰে সুচিতা লাভ চতুৰ্থত বিত্ত নাশ চতুৰ্থী তিথিত ল'লে বিত্ত নাশ টকা পইচা নাশ পঞ্চমী তিথিত ল'লে বিদ্যা বুদ্ধি বৃদ্ধি পায় যদি ষষ্ঠীত লয় জ্ঞান বৃদ্ধি পায় সপ্তমীত ল'লে সুখদায়ক অষ্টমীত ল'লে মানসিক বিকাশ নৱমীত যদি আপুনি দীক্ষা লয় নৱমীৰ দিনা তেতিয়া কিন্তু অৰ্থনাশ সা সম্পত্তি নাশ ধন্যবাদ আৰু এখন চিঠি লৈ গৈছোঁ এইখন চিঠি লিখিছে কে এল হালৈ কিৰিয়াংডামনে নমস্কাৰ ল'ব
মই এটি মুনষ্টোন পিন্ধিম বুলি ভাবিছোঁ আৰু কোনোবা এজনে মোক ব্লু মুনষ্টোন পিন্ধিব দিছে, মই কোনটো পিন্ধিম? সিম্পল মুনষ্টোন পিন্ধো নে ব্লু মুনষ্টোন পিন্ধো? একে বস্তু প্ৰায়, কিন্তু ব্লু মুনষ্টোনটো কি হ'ল, মুনষ্টোনৰ ভিতৰৰ পৰা অকণমান ব্লু ব্লু কালাৰ ওলাই আহে, সেয়া শনি আৰু চন্দ্ৰৰ বাবে, আৰু কেৱল মুনষ্টোন পিন্ধিলে চন্দ্ৰৰ বাবে। বহু সাংস্কৃতিক যিসকলে অনুষ্ঠান কৰে তেওঁলোকে মুনষ্টোন পিন্ধিলে ভাল ফল পায়। প্ৰেমিক প্ৰেমিকা ৰত্ন বুলি কোৱা হয়। সঁচা প্ৰেম বিচাৰি যদি আপুনি নাপায় তেতিয়া আপুনি মুনষ্টোন পিন্ধক। অনিদ্ৰা, নিদ্ৰা সম্পৰ্কীয় সমস্যা, টোপনি নাহে, তেতিয়া আপুনি মুনষ্টোন পিন্ধিব পাৰে। আপুনি হাতত পিন্ধিব পাৰে, ৰিং ফিংগাৰত পিন্ধিব পাৰে, নতুবা গাৰুৰ তলত ৰাখি আপুনি শুব পাৰে। ব্লু মুনষ্টোন এই ক্ষেত্ৰত বিশেষ কামত দিয়ে। পুৰুষসকলে ক্ৰোধ নিয়ন্ত্ৰণ কৰাৰ বাবে ব্লু মুনষ্টোন পিন্ধে, ইয়াত ইন শক্তি বেছি থাকে। আৰু মহিলাসকলৰ কিছুমান বেমাৰ আজাৰো কিন্তু ব্লু মুনষ্টোনে নাইকিয়া কৰে, বিশেষকৈ ৰক্তক্ষৰণ আদিৰ ক্ষেত্ৰত ব্লু মুনষ্টোনে সহায় কৰে। আৰু যদি আপোনাৰ পেটৰ বেমাৰ আজাৰ থাকে, টেনশ্যন বেছি, ষ্ট্ৰেছ বেছি, তেতিয়াও কিন্তু আপুনি ব্লু মুনষ্টোন ৰত্ন ৰিং ফিংগাৰত নতুবা ইণ্ডেক্স ফিংগাৰত নতুবা কনিষ্ঠাত লিটিল ফিংগাৰত পিন্ধিব পাৰে। সোমবাৰ দিনা পিন্ধক। মুনষ্টোন পিন্ধাৰ পিছত সদায় শিৱৰ আৰাধনা কৰক, ভাল ফল পাব। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। চ'ৰ্চ এণ্ড এজ অফ চ'ৰ্চ। সিংহ ৰাশি, লিঅ'। কিছু বাধা বিঘিনি থাকিব সপ্তাহটোত, অৱশ্যে শেষৰ ফালে সফলতা আহিব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, যান বাহনৰ ক্ষেত্ৰত হানিৰ যুগ, বিদ্যাৰ্থীসকলৰ জ্ঞান বৃদ্ধি, সকলো ক্ষেত্ৰতে সাৱধান হওক। মাজে সময়ে কিছু শুভ ফল পাব সপ্তাহটোত। এই সপ্তাহটোত দান ধ্যান কৰক, ভাল ফল পাব। দেৱী মন্দিৰত পূজা পাতল কৰক, ভাল ফল আহিব। লাকি কালাৰ ৰেড, লাকি নম্বৰ 6। কন্যা ৰাশি, ওৱান্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। বৃহস্পতিবাৰ দিনা কিন্তু ভ্ৰমণ নকৰিব। ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশ থাকিব। অৱশ্যে আপুনি অগ্ৰগতিত কিছু বাধা পাব। ব্যৱসায় বাণিজ্যত বাধা আছে। টকা পইচা হাতলৈ আহিলেও না হ'ব পাৰে, সতৰ্ক হওক। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল পাব। দূৰ ভ্ৰমণৰ যুগ আছে। লাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 8। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা। কিং অফ চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে যিসকলে নতুন কিবা এটা কৰিম বুলি ভাবিছে নতুবা ব্যৱসায় বাণিজ্যত আগবাঢ়িব খুজিছে, এই সপ্তাহটো ভাল হ'ব। টকা পইচা হাতলৈ আহিব। নিবনুৱাসকলৰ ভাল, কিন্তু আপুনি ড্ৰাইভিং কৰোঁতে সতৰ্কতা অৱলম্বন কৰক। বিশেষকৈ শনিবাৰ আৰু মংগলবাৰ দিনটো ড্ৰাইভিং নকৰিব। সৰু সুৰা এক্সিডেণ্টৰ যুগ আছে, বেমাৰ আজাৰৰ যুগ আছে। এই সপ্তাহটোত পূব দিশত ভ্ৰমণ নকৰিব। সপ্তাহটোত দিন দুখীয়াক যিমান পাৰে দান ধ্যান কৰক। পাৰিলে শনিবাৰ দিনা পৰুৱাক চেনি খাব দিয়ক। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিৰ শুভ ফল পাব। লাকি কালাৰ য়েলো, লাকি নম্বৰ 7। বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। দ্য হেংমেন এণ্ড কাপছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি থাকিব, কিন্তু সপ্তাহটোত টকা পইচাও আহিব, বৃদ্ধি হ'ব। যাত্ৰা কৰোঁতে সাৱধান হওক। কোনোবাই আপোনাৰ টকা পইচা আত্মসাৎ কৰিব পাৰে, সাৱধান হওক। এই সপ্তাহটোত যদি আপুনি ড্ৰাইভিং কৰে কিছু সাৱধানতা অৱলম্বন কৰক। মহাদেৱৰ উপাসনা কৰক। ষ্টুডেণ্টসকলে ভাল ফল পাব। এই সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতি আৰু বিয়া বাৰুৰ ক্ষেত্ৰত অতি শুভ ফল দেখুৱাই আছে। লাকি কালাৰ হ'ব গল্ডেন কালাৰ, চিলভাৰ কালাৰ আদি। লাকি নাম্বাৰ হ'ব 3। এতিয়া আহক ধনু ৰাশিলৈ, চেক্ৰেটাৰিয়াছ। পেজ অফ চ'ৰ্চ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে ব্যক্তিগত জীৱনত উন্নতি যেন অনুভৱ হয়। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে মানে। টকা পইচা হাতলৈ আহিব, কিন্তু বাধা থাকিব। অন্ধজনক দান ধ্যান কৰক। বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়িব পাৰিব। শনিবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। প্ৰেম প্ৰীতিৰ শুভ ফল। লাকি কালাৰ হ'ব অফ হোৱাইট, লাকি নাম্বাৰ হ'ব 7। এতিয়া আহক মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে যদি আপুনি জ্যোতিষী নতুবা ডাক্তৰ, তেতিয়া এই সপ্তাহটোত যথেষ্ট শুভ ফল আশা কৰিব পাৰে। দূৰ ভ্ৰমণ নকৰিব। প্ৰেম প্ৰীতিত অশুভ ফল। টকা পইচা হাতলৈ আহিব, কিন্তু ধৰি ৰাখিব নোৱাৰিব। খৰচাৰ মাত্ৰা বৃদ্ধি পাব। এই সপ্তাহটোৰ শেষৰ ফালে ভ্ৰমণ আদি নকৰিব। স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। এই সপ্তাহটোত মংগল গ্ৰহই আপোনাক কিছু প্ৰব্লেম কৰিব পাৰে। শাৰীৰিক প্ৰব্লেম, দুৰ্ঘটনা আদিৰ যুগো আছে। প্ৰেম প্ৰীতিত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। লাকি কালাৰ ব্লু, লাকি নম্বৰ 1। কুম্ভ ৰাশি, একুৰিয়াছ। চ'ৰ্চ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে সাৱধানে থাকক। যাত্ৰা কৰোঁতে সাৱধান হওক। সপ্তাহটোত নিৰামিষ আহাৰ গ্ৰহণ কৰক। কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক। শুক্ৰবাৰ দিনটো পালন কৰক। বিদ্যাৰ্থীসকলে উত্তম ফল পাব। প্ৰেম প্ৰীতিত শুভ ফল। এই সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত শুভ, তাৰমানে বিজনেছমেনসকলে শুভ ফল আশা কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে যাত্ৰা আদি কৰিব পাৰে। বগা ৰংটো ইউজ কৰক। লাকি নম্বৰ 3। এতিয়া আহক মীন ৰাশিলৈ, নাইট অফ চ'ৰ্চ এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে
গণেশদেৱৰ পূজা পাতল কৰক। বুধবাৰ দিনা গণেশ মন্দিৰত মোদক নতুবা লাড্ডু প্ৰসাদ হিচাপে আগবঢ়াওক। বাধা বিঘিনি থাকিলে কাট খাই যাব। টকা পইচা হাতলৈ আহিব। ব্যৱসায় বাণিজ্যত লাহে লাহে আগবাঢ়িব পাৰিব। বুধবাৰ দিনটোত আপুনি যদি ভ্ৰমণ কৰে সাৱধানে কৰক, স্পেচিয়েলি উত্তৰ দিশ ভ্ৰমণ নকৰিব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল পাব আৰু সপ্তাহটোৰ শেষৰ ফালে প্ৰেম প্ৰীতিত অতি শুভ, বিয়া বাৰুৰ ক্ষেত্ৰতো শুভ ফল, কিন্তু মানহানিৰ যুগ প্ৰবল। শত্ৰুৱে আমনি কৰিব পাৰে, মানহানি হ'ব পাৰে, সন্মানহানিৰ যুগ আছে, গতিকে সাৱধান হওক। এই সপ্তাহটোত আপুনি য়েলো কালাৰ, গল্ডেন কালাৰ ইউজ কৰিব পাৰে। পাৰিলে চন্দনৰ মালা এডাল ইউজ কৰক, শুভ ফল দিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব গল্ডেন কালাৰ, লাকি নাম্বাৰ হ'ব 2। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি আপুনি চিঠি পত্ৰ দিব খোজে তেতিয়া আমাৰ এড্ৰেছত দিব পাৰে আৰু মোক ফেচবুক পেজত লগ পাব, কিৰো য়াং ৰত্ন কুবেৰ বুলি আপুনি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, পল্টন বজাৰ, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।